ৰকিবুল হুছেইনে এতিয়া তেওঁ মানে সৰ্বোচ্চ হেৰুৱাৰ উপক্ৰম হৈছে আৰু তেওঁৰ লগত যিসকল আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা নেতা কেতিয়াও বোকা পানী গছকি পোৱা নাই, বিচাই ডকা নাই, জোকে খোৱা নাই, ঘাম ওলোৱা নাই, এচি ৰুমত বহি ৰাজনীতি কৰিলে, পৈতৃক সম্পত্তি পৈতৃক উত্তৰাধিকাৰী সূত্ৰে তেওঁ খুৰাকৰ চিটটোও তেওঁ লৈ ল'লে, তাৰপিছত 3বাৰ তেওঁ MP হ'ল। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ গোপতে গংগাটোপ হৈ থকা স্বভাৱটোক বিহালীবাসীয়ে সৰু এটা বেজীৰে সৰু এটা পিনেৰে সেই বেলুনৰ পাম্পটো নাইকিয়া কৰি পেলালে। 14টাৰ ভিতৰত 3টা জিকাৰ পিছত গৌৰৱ গগৈক আপোনালোকে হিৰ' কৰিছিলে। গৌৰৱ গগৈ এতিয়া অসমৰ ৰাজনীতিত জিৰ'। আপোনালোকৰ মাধ্যমত আমি দেখি আছিলোঁ যে গৌৰৱ গগৈ 26ৰ মুখ্যমন্ত্ৰী হ'ব অসমত। গৌৰৱ গগৈ 26লৈকে গৌৰৱ গগৈৰ অসমৰ ৰাজনীতিত অস্তিত্ব থাকে নাথাকে তাতো এটা ডাঙৰ প্ৰশ্নবোধক চিনৰ আজি আমি দেখিবলৈ পাইছোঁ। উন্নয়নৰ ধাৰাটোক শক্তিশালী কৰাৰ কাৰণে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় লোৱাৰ যি আমাৰ মিছন বা সংকল্প, সেই সংকল্পৰ লগত তেওঁলোকে পৰিপক্কতাৰে যিটো সিদ্ধান্ত ল'লে, এইটো অসমৰ ৰাজনীতিত ভৱিষ্যতৰ দিনত সোণালী আখৰেৰে লিখা থাকিব। বিশেষকৈ চামগুৰিত আমাৰ যিটো বিজয়, চামগুৰিৰ বিজয় অসমৰ বা দেশৰ ৰাজনীতিত এক নতুন দিশৰ উন্মোচন কৰিছে। যিটো সময়ত আমি বহু কথা আমাৰ চিন্তাৰ পৰিধিৰ বাহিৰত আছিল বা আমি চিন্তা কৰিলেও সেই ধৰণে আমি সফলতা লাভ কৰা নাছিলোঁ, কিন্তু চামগুৰিৰ ৰাজনীতিয়ে এটা নতুন বাটৰ সন্ধান দিছে। চামগুৰিৰ ৰাজনীতিয়ে মই ভাবোঁ ভৱিষ্যতে অসমৰ যি 30-32টা সমষ্টি য'ত সংখ্যালঘু ৰাইজৰ মানে নিৰ্ণায়ক শক্তি হিচাপে আছে, গতিকে সেই সমষ্টিসমূহেও চামগুৰিৰ পৰা আগন্তুক দিনত শিক্ষা লৈ আমাৰ যিটো উন্নয়নৰ ৰাজনীতি আৰু ডিভিচিভ পলিটিক্স, বিভাজনৰ ৰাজনীতি, সম্প্ৰদায়ৰ ৰাজনীতি আৰু ভাৰতবৰ্ষক অস্থিৰ কৰাৰ যিটো ৰাজনীতি তাৰ বিৰুদ্ধে যিদৰে চামগুৰিবাসীয়ে অৱস্থান কৰিছে, অন্য সমষ্টিৰ ৰাইজেও অনাগত দিনত পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্ট ইলেকশ্যনলৈকে তেওঁলোকে এনেধৰণে পৰিপক্ক সিদ্ধান্ত ল'ব বুলি আমাৰ বিশ্বাস হৈছে। ৰকিবুল হুছেইন ডাঙৰীয়া পুত্ৰ মহত অন্ধ আছিল, মই আগতেও কৈছোঁ আপোনালোকক। মহাভাৰতৰ যুদ্ধই নহ'লহেঁতেন যদি ধৃতৰাষ্ট্ৰই পুত্ৰ মোহত অন্ধ নহ'লহেঁতেন। নুৰুল হুছেইন, ৰকিবুল হুছেইন, তানজিল হুছেইন, সুদীৰ্ঘ 25 বছৰ ধৰি ৰকিবুল হুছেইনটো তাৰ পৰা বিধায়ক, তাৰ আগত 10 বছৰ তেওঁৰ দেউতাক। 35 বছৰ ধৰি এটা পৰিয়ালে এটা সমষ্টিক যি ধৰণে কি কয় কেঁকোৰা চেপা দিছে, যি ধৰণে তেওঁলোকক চক্ৰবেহুৰ মাজত আবদ্ধ কৰি ৰাখিছিল, সেই চক্ৰবেহু ভাঙি ৰকিবুল হুছেইনৰ যিটো পৰিয়ালতান্ত্ৰিক শাসন বা পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে তাত ভয় ভাবুকি, ভ্ৰষ্টাচাৰ, গুণ্ডাগিৰি, এই সকলোবিলাক দিশক সাহসেৰে প্ৰত্যাহ্বান জনাই যি পৰিপক্ক সিদ্ধান্ত চামগুৰিবাসীয়ে ল'লে, মই আকৌ এবাৰ কৈছোঁ চামগুৰিৰ পৰা অসমৰ অন্য সমষ্টিবিলাকেও নিশ্চয় শিকিব লাগিব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই অসমত এটা নতুন অশুভ পৰম্পৰা আৰম্ভ কৰিছিল। মেৰু বিভাজন ভোটৰ ধুবুৰীত 10.5 লাখ ভোটত তেওঁ জিকিলে। সম্পূৰ্ণ সাম্প্ৰদায়িকতাৰ এক মানে নিৰ্মুখ মানে গোটেই কথাবিলাক তেওঁ সন্মুখত ৰাখি তেওঁ কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনৰ জৰিয়তে তেওঁ তাত 10.5 লাখ ভোটত জিকিলে, যিটো অসমৰ ইতিহাসত বা ভাৰতবৰ্ষৰ ইতিহাসত ক'তো হোৱা নাছিল। গতিকে যিপাত শৰ বালিলৈ সেই পাত শৰ সুগ্ৰীবলৈ, মানে আমি যে কওঁ এই যে হাত দিয়া এজন মুনি আছিল নহয়, কি নাম আছিলে, যাৰ মূৰত হাত দিয়ে সিয়ে ভস্ম হয়, ভস্মাসুৰ। তো এতিয়া ৰকিবুল হুছেইন ভস্মাসুৰ। গতিকে ভস্মাসুৰ এতিয়া তেওঁ নিজে নিজৰ মূৰত হাত দিলে, নিজৰ পুত্ৰক তেওঁ শাসনলৈ আনিবৰ কাৰণে চেষ্টা কৰিলে, কিন্তু আজিৰ দিনত ৰকিবুল হুছেইন ভস্মাসুৰ। কাৰণ পুত্ৰ মোহত অন্ধ, ধৃতৰাষ্ট্ৰৰ কথা মই নকওঁ, কিন্তু পুত্ৰ মোহত অন্ধ, সেই পুত্ৰ মোহত অন্ধ হৈ ৰকিবুল হুছেইনে এতিয়া তেওঁ
মানে সৰ্বোচ্চ হেৰুৱাৰ উপক্ৰম হৈছে আৰু তেওঁৰ লগত যিসকল আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা নেতা কেতিয়াও বোকা পানী গছকি পোৱা নাই, বিচাই ডকা নাই, জোকে খোৱা নাই, ঘাম ওলোৱা নাই, এচি ৰুমত বহি ৰাজনীতি কৰিলে, পৈতৃক সম্পত্তি পৈতৃক উত্তৰাধিকাৰী সূত্ৰে তেওঁ খুৰাকৰ চিটটোও তেওঁ লৈ ল'লে, তাৰপিছত 3বাৰ তেওঁ MP হ'ল। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ গোপতে গংগাটোপ হৈ থকা স্বভাৱটোক বিহালীবাসীয়ে সৰু এটা বেজীৰে সৰু এটা পিনেৰে সেই বেলুনৰ পাম্পটো নাইকিয়া কৰি পেলালে। আজিৰ পৰা গৌৰৱ গগৈ অসমৰ যিটো আপোনালোকৰ মাধ্যমত আপোনালোকে বাৰে বাৰে গৌৰৱ গগৈক হিৰো কৰি আছিলে, 13টাৰ 14টাৰ ভিতৰত 3টা জিকাৰ পিছত গৌৰৱ গগৈক আপোনালোকে হিৰো কৰিছিলে। গৌৰৱ গগৈ এতিয়া অসমৰ ৰাজনীতিত জিৰ'। আৰু মই ভাবোঁ পাৰ্লিয়ামেণ্টত মই বিশেষকৈ গৌৰৱ গগৈৰ প্ৰতি এটা মানুহৰ ধাৰণা আছিলতো, গৌৰৱ গগৈ এজন মানে অসমৰ এজন গ্ৰাছৰুটৰ লগত মানে ষ্ট্ৰং এটা কানেকশ্যন থকা লিডাৰ। মই পাৰ্লিয়ামেণ্টৰ কথাটো শুনে তেওঁৰ গ্ৰাছৰুটৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ পৈতৃক উত্তৰাধিকাৰী সূত্ৰে এখন আসন লাভ কৰিছিল। সেই আসনখন তেওঁ যোৱাবাৰতো সেই আসনখনৰ পৰাও গৈ তেওঁ ছেফ চিট এটাত খেলিলে, কাজিৰঙাত খেলিব লাগিছিল গৌৰৱ গগৈ, কামাখ্যাত আছাৰ লগত খেলিলে হয়তো খেলটো বেলেগ হ'লহেঁতেন। তেওঁ সেই নিজৰ চিটটো পৰিহাৰ কৰি বাদ দি কাজিৰঙাবাসীক বা কলিয়াবৰবাসীক টাটা বাই বাই কৰি তেওঁ যোৰহাট গমন কৰিলে। গতিকে যোৰহাট গমনত যোৰহাট জিকিলে, ঠিক আছে, ৰাজনীতিত জিকা হাৰা হয়, কিন্তু এই যিটো তেওঁৰ প্ৰতি এটা ইম্প্ৰেশ্যন, এটা যিটো তেওঁৰ প্ৰতি এটা মানে আপোনালোকৰ মাধ্যমত আমি দেখি আছিলোঁ যে গৌৰৱ গগৈ 26ৰ মুখ্যমন্ত্ৰী হ'ব অসমত। গৌৰৱ গগৈ 26লৈকে গৌৰৱ গগৈৰ অসমৰ ৰাজনীতিত অস্তিত্ব থাকে নাথাকে তাতো এটা ডাঙৰ প্ৰশ্নবোধক চিনৰ আজি আমি দেখিবলৈ পাইছোঁ। আজি আমাৰ 5জন নিৰ্বাচিত আমাৰ নৱনিৰ্বাচিত বিধায়কক আমি সম্ভাষণ জনাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই তাত উপস্থিত থাকিব। গতিকে আমি সকলো তাত থাকিম, কিন্তু মই কাইলৈৰ পৰা পাৰ্লিয়ামেণ্ট হ'ব যিহেতু মই 6 বজাত ফ্লাইটত যাম, আজি সেইটো অনুষ্ঠানত মই থাকিব নোৱাৰিম। কিন্তু ডিপ্লু শৰ্মাৰ লগত মই এইমাত্ৰ কথা পাতিছোঁ, বাকীবিলাকৰ কথা পাতিছোঁ। ডিপ্লু ৰঞ্জন শৰ্মা সঁচাকৈ মই আজি অন্য কেইজনক মই তোলাচনীৰ বাহিৰত ৰখা নাই, কিন্তু ডিপ্লু ৰঞ্জন শৰ্মা অসমৰ এজন উদীয়মান ভৱিষ্যতৰ এজন যুৱ নেতা হিচাপে নিজৰ কৰ্মেৰে তেওঁ এইটো প্ৰতিষ্ঠা কৰি দেখুৱালে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।